তো যোৱাকালি আমাৰ আগিয়া বিটৰ আণ্ডাৰত গোৱালপাৰা ৰেঞ্জৰ আণ্ডাৰত আপোনাৰ এই দ্বাৰকা বুলি গাঁওখন যিখন আছে তাৰে গাঁৱৰ মানুহে আমাক ফোন কৰিছিলে। তো ফোন কৰি পেলাই এটা গুলিবিদ্ধ হৰিণা এটা বাৰ্কিং ডিয়াৰ বুলি কয় যিটো গুলিবিদ্ধ হৰিণা এটা আমাক চমজাই দিছিলে। তো তাৰপিছত আমি ওপৰৰ মহলৰ লগত DFO ছাৰৰ লগত আমি বস্তুটো ডিছকাছ কৰিলোঁ। ডিছকাছ কৰি প্ৰিলিমিনাৰী ট্ৰিটমেণ্টখিনি আমি আগিয়া বিটতে কৰিছোঁ, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি যোগাযোগ কৰি পেলাই। তাৰপিছত আমি ৰাতিয়ে সেইটো DFO ছাৰৰ পাৰ্মিশ্যন লৈ পেলাই আমি গুৱাহাটী চিৰিয়াখানালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিলোঁ বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে। তো তাৰপিছত আমি আধা ৰাস্তাতে যাই থাকোঁতে এইটো আপোনাৰ বকো মানে এইটো বস্তুটো ডেথ হয়। তাৰপিছত আমি বকোৰ পৰা আমি ৰিটাৰ্ণ হৈছোঁ। ৰিটাৰ্ণ হৈ আজি এইটো ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পষ্টমৰ্টম কৰি আমি আমাৰ আগিয়া বিটৰ কেম্পাছতে মানে সেইটো পুতি থোৱা হৈছে আৰু বিভাগীয় নিয়ম অনুযায়ী। হয়, দুজন লোকক সেইটোৰ কাৰণে আজি এৰেষ্ট কৰা গৈছে। এইটো এটা হৈছে আপোনাৰ ৱেষ্ট গাৰো হিলছ আৰু এটা হৈছে আপোনাৰ ইয়াৰে চাপলেংকাটাৰ ওচৰৰে এখন গাঁও গাৰো দবা বুলি কয় আপোনাৰ সেইখিনি। এইটো আপোনাৰ অজগৰ হিলত মানে কৰিছিলে। অজগৰ হিলৰ পৰা আমি ইহঁতক মানে ধৰিছোঁ কেতিয়া মানে অজগৰ হিলত গুলিবিদ্ধ কৰি যেতিয়া গুলিবিদ্ধ হ'ল তেতিয়া নামি আহিছিলে দৌৰি পেলাই হৰিণাটো। তেতিয়া পথাৰৰ মাজতে দ্বাৰকাবাসী লাইজে মিলি পেলাই পহুটো একেলগে ধৰা হৈছে মানে উদ্ধাৰ কৰা হৈছে। হয়, আজি এৰেষ্ট কৰা হৈছে। এতিয়ালৈকে আৰ্মছ আমি পোৱা নাই। তেতিয়া আমি তেহেঁতৰ ঘৰলৈকে যাম আৰু মানে ঘৰত বিচাৰ খোচাৰ কৰি পেলাই আমি কি হেৰি হয় আপোনালোকৰ থ্ৰুৰে আমি জনাম। হয়, অকল পহু বুলি নহয়, অজগৰ হিলত বনৰীয়া জন্তু বহুতখিনি আছে। সেই বনৰীয়া জন্তুখিনি ধৰক আমি মানুহখিনিয়ে ধৰক আমি প্ৰটেক্টহে কৰিব লাগে, কোনো যাতে নামাৰে সেইটো আপোনালোকৰ থ্ৰুৰে মানে মই আহ্বান জনাইছোঁ আৰু কোনো যাতে হয় হয়। অজগৰ হিলখনটো ধৰক আগতে চোৰাং চিকাৰীৰ লক্ষ্য মানে কি ধৰক আমি মাজে সময়ত তেনেকুৱা অপাৰেশ্যন কেতিয়াবা চলাওঁ মানে তেনেকৈ চলাই পেলাই আগে পিছেও দুই এটা তেনেকুৱা হেৰি কৰা গৈছে সেইখন হিলতে। বন বিভাগৰ আইন অনুসৰি হয় হয় হয়, নিশ্চয়। এতিয়া আমাৰ বন বিভাগৰ নিয়ম অনুযায়ী আমি মানে এইখন যিখিনি ইয়াত আমাৰ তেখেতৰ ব্যৱস্থা হয় সেইখিনি আমি নিশ্চয় কৰিম। এইটো হয় ৱাইল্ড লাইফ একমতে। হয়, নামটো এটা চালৰেং চাংমা আৰু এটা আছিলে চেংৰেক চাংমা।